Hello friends, welcome back to another vlog. আজি আহিছো ডিমাপুৰ ভাবিলো অলপ এক্সপ্লোৰ কৰো আপোনালোককো দেখাও তো এতিয়া পৰা ডিমাপুৰৰ ব্লগ ষ্টাৰ্ট হৈছে চাই থাকক এতিয়া আমি আহি আছো হংকং মাৰ্কেট আৰু আমাক গাইড কৰিছে মোৰ লগৰ এটা ইয়াত প্ৰায় আহি থাকে তো গৈ পেলাই মই আপোনালোকক ভিডিঅ' দেখাই ফাৰ্ষ্ট টাইম এনেকে টেম্পো দেখিছো গোটেইখিনি হালধীয়া এইটো ষ্টেচনটো ডিমাপুৰ ষ্টেচন আৰু আমি এতিয়া যাব লাগিব ওপৰলে এখন ফ্লাইওভাৰ কাম এয়া আৰু সেইটো সাইডে আছে হংকং মাৰ্কেট তাত কি পায় এতিয়া মও নাজানো ঠিক কিন্তু বলক যেহেতুকে আহিছো এক্সপ্লোৰ কৰিবলৈ গৈ লওঁ আৰু এখন হল হাজি পাৰ্ক মাৰ্কেট মানে হংকং মাৰ্কেটৰ এটা পাৰ্ট হয় আৰু ফালে কনষ্ট্ৰাকচন এইবোৰ আহিছিলো নি আমি নাই হানো এফালে এয়াৰ জৰ্ডান ফাৰ্ষ্ট কপি দেখিছা নাই মাৰ্কেটখনত বস্তু আছে দেই ঐ মোক কাগজ যাব দিয়া এখন ওপৰত ফ্লাইওভাৰ তলত সেয়া মাৰ্কেট খন ষ্টেচন ৰোড আইও ষ্টেচন ৰোড মাৰ্কেট জাৰ্চি লাগে বুলি কৈছিলা ন হংকং মাৰ্কেট হৈ গ'ল চাই মানে প্ৰাইচ খিনিও জানি ললো তাৰপিছতে ক্ৰক্সৰ দাম চালো ক্ৰক্স আছে 200 মানত দাম কয় 150 মানত পাই যাব মই কভাৰ এটা ল'ব লাগিছিলে ফোনটোৰ কাৰণে তাৰপিছত কভাৰটো ললো এতিয়া যাওঁ যদিও মানে সস্তীয়া মাৰ্কেটখনটো চালো এতিয়া অলপ দামিলে যাওঁ যদিও বাৰু কম দামী তাকে চাওঁচোন মানে ওচৰত যি বস্তু আছে সেইখিনিয়ে আমি কভাৰ কৰিব পাৰিম ইয়াতে চাই লৈছো যদিওখন ক'ত আছে ডাইৰেকশ্যন 1.9 কিলোমিটাৰ ফ্ৰম হিয়াৰ যদিও ব'লা এতিয়া এখন চাই চাই পেলাই গৈ থাকা ডাইৰেকশ্যন জুম কৰিলা এক্সপ্ল'ৰ কৰি আহি আছো এতিয়া পালো এতিয়া আছো এনএল ৰোড ন্যামলথা ৰোড নামটো বেলেগ নাম থাকে ইয়াত পাই গলো সেই ৰয়েল এনফিল্ড এইখন গোৱান নহয় ক্লাছিক 350 দৰ্জাখন কোনখন বহুত সৰু এইখনে ন্যামলথা এনএল মাৰ্কেট এতিয়া যদিওলৈ গৈ আছো সেইটো খালি মানে দূৰত্বটো বেছি কাৰণে গোটেই ভিডিঅ'টো অকল এই ৰাস্তাটোৰে কৰিব নোৱাৰিম একেবাৰে যদিও পাই পেলাই মই আপোনালোকক দেখাই আছো
আছিলোঁ কিন্তু অপেন মাৰ্কেট বুলি এখন দেখিলোঁ তাৰপিছতে ভাবিলোঁ সোমাই যাওঁ এইখন আছে ছেকেণ্ড হেণ্ড ক্লথ শ্বপ থ্ৰিফ্ট ষ্ট'ৰ এখন এতিয়া অপেন মাৰ্কেটৰ পৰা ওলাই যাওঁগৈ বোলা এইবাৰ জুডিঅ' ডাইৰেক্ট জুডিঅ' AC লাগে মানে ৰাতি লৈ লৈছোঁ আৰু উপায় নাই ইমান গৰম এখন ৱেষ্ট ছাইড নাগালেণ্ডৰ আহি পালোহি এইখন যে আছে গেটখন আছে এইখন নেপালী গাঁও প্লাছ এইখন ওৱান বাইট এইখন আৰু এইটোত চাৰ্চৰ নিচিনাকৈ কিবা আছে এইটো দেখাই নাই এইটো কথা কৈছিলোঁ চাৰ্চৰ নিচিনাকৈ আছে প্লাছ এতিয়া গৈ থাকোঁ আকৌ এইখন হৈছে দ্য চকলেট ৰুম আৰু এইটো মিডলেণ্ড নেকি ৰাস্তাটোৰ নাম ব'লক আকৌ গৈ থাকোঁ ইমকং ফুডক নে কিবা আছিলে লিখা মই নপঢ়িলৈ আহি আছোঁ আৰু সেইখন জুডিঅ' ডিপুটোৰ ওচৰত আছে তালৈ গুচি গ'লে হৈ যাব আৰু এইখন জুডিঅ' আৰু আহি মানে টয়লেট যাব লাগি গ'ল সেইটো কাৰণে পেট্ৰল পাম্প এটাত আহিছোঁ সেয়া আৰু একচুৱেলি ইয়ালৈ অহা কথাটো হ'ল মানে জুডিঅ'লৈ অহা কথাটো হ'ল AC বহুত গৰম পাইছোঁ নহ'লে ফাইনেলি আহি পাই গ'লোহি জুডিঅ' আৰু এইটো চহাম খুব বেয়া ৰ'দ দিছোঁ বেগকেইটা ক'ত থয় নাই কমে হ'ব ইয়াতে সোমাই থাকিম আৰু দেই ইমান ঠাণ্ডা বেগকেইটা থৈ লওঁ খবৰ লাগিব চাগে আমি গ'লোগৈ এতিয়াহে অলপ ভাল লাগিছে দেই মেন্স ছেকশ্যনটো ওপৰত আছে নেকি লগ এতিয়াহে ঠাণ্ডা মানে অকণমান ভাল লাগিছে আৰু মোৰ ফোনটো গৰম হৈ গ'লগৈ যিহেতু বাহিৰত গৰম সেইটো কাৰণে ইয়াতে অকণমান টাইমটো ইয়াতে এনেকৈ গুচি যাওক আৰু এতিয়া মানুহ আছে জুডিঅ'ৰ পৰা ওলালোঁ তাৰপিছতে আকৌ এতিয়া ডিপুলৈকে আহিছোঁ ইয়াতে মুখখন ধুই লওঁ এতিয়া যাওঁ এতিয়া ইয়াৰ পৰা ওলাইছোঁ যাবলৈ ইয়াত পেট্ৰলৰ দাম কম 96 আমাৰ তাত বেছি ডিজেলৰ কিমান জানো নাচালোঁ তো গৈ থাকোঁ এতিয়া এইখনে এতিয়া আহি পেলাই পাই গ'লোহি ষ্টেচন আৰু গৈ আছোঁ ট্ৰেইনতে যামগৈ অকণমান দেৰিকৈ আছে ট্ৰেইনখন খালি আগতীয়াকৈ গুচি আহিছোঁ কাৰণ ক'ব নোৱাৰি না ইমান ধুনীয়া লাগিছে কি মজা লাগিছে যে ফটো এখন উঠাই লওঁ সেইখনলৈ যাওঁ তাৰপৰা উঠাওঁ আহি গ'লোঁ ষ্টেচনৰ ভিতৰত এয়া ডিমাপুৰ ষ্টেচন আৰু আমি অথনি গৈছিলোঁ তাত সেইফালে আছে মাৰ্কেটবোৰ এই ষ্টেচনটো তাতে শেষ হৈছে আৰু তাৰ এইফালে আছে মাৰ্কেটবোৰ আৰু সিফালেও আছে নামকেইটা যে কৈছিলোঁ সেইকেইটা পাহৰি থাকিলোঁ আৰু সেইফালে আছে এই মন্দিৰটো তাৰ ছাইডত আছে মাৰ্কেট সেইখনত মাংস এনেকৈ কিবাকিবি তাত মিটৰ কাৰণে আৰু বস্তুখিনি তো আজি ডিমাপুৰৰ ব্লগ ইমানেই আছিলে আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই